বাইদেউ কি ক'ব 2026 চনত আপোনালোকে কোনখন চৰকাৰক বিচাৰি আছে? আমাক বিজেপি চৰকাৰ দৰকাৰ আছে আৰু আমি বিজেপি চৰকাৰ বিচাৰো আৰু বিজেপি চৰকাৰ থাকিব। কি ক'ব বাইদেউ 2026 চনত আপোনালোকে কোনখন চৰকাৰক বিচাৰিছে? আমি बीजेपी सरकार के बिचारू। आगे माटी आली रहे, बहुत कष्ट होते रहे, कादा पानी होते रहे, तो हमदे तकलीफ होते रहे बागान में आसे के लिए। एखन तो फाइन सुंदर से सपा सपा आसो थी और सपा सपा जाती पक्का आली बन जाए। एखन सब कुछ ता दलंग सलंग सब ठीक हो जाए हमदे। 2026 চনৰ বিধানসভা নিৰ্বাচন হ'ব। ৰাইজৰ পৰা আমি মতামত ল'বলৈ চেষ্টা কৰিম, কিয়নো 2026 চনত ডুমডুমা সমষ্টিত কাক ৰাইজে বিচাৰি আছে। আমি দৈদাম চাহ বাগিচা যিসকল মহিলা আছে আমি তেওঁলোকৰ কাষত যাম আৰু তেওঁলোকৰ পৰা আমি কিছু কথা জানিবলৈ চেষ্টা কৰিম। বাইদেউ কি ক'ব 2026 চনত আপোনালোকে কোনখন চৰকাৰক বিচাৰি আছে? আমাক বিজেপি চৰকাৰ দৰকাৰ আছে আৰু আমি বিজেপি চৰকাৰ বিচাৰো আৰু বিজেপি চৰকাৰ থাকিব। বিজেপি চৰকাৰ কিয় লাগে? বিজেপি চৰকাৰ আমাৰ দুখীয়াৰ কাৰণে, আমাৰ দুখীয়া ৰাইজৰ কাৰণে আমাৰ বিজেপি চৰকাৰ একদম বহুত ভাল আৰু আমি বিজেপি চৰকাৰে বিচাৰো আৰু আমি বিজেপি চৰকাৰ এতিয়া জানো আৰু আমাক যিমান বস্তু লাগে সব বিজেপি চৰকাৰ দিছে, তাৰ আমি বেলেগ চৰকাৰ কেলে বিচাৰিম। সেইকাৰণে আমাক বিজেপি চৰকাৰ লাগে। এইখন চৰকাৰ দিনত আপোনালোকে কি কি বস্তু পাইছে? আমি উদ্যমিতা আঁচনি পালো, অৰুণোদয় পাইছো, তাৰপিছত আমি কণ্ট্ৰলত চাউল পালো, তেল পালো, দালি পালো। চাউল তেল নাই পোৱা, তেল পামেই এই ফেব্ৰুৱাৰী মাহত। আমাক বিধায়ক ছাৰে কৈছে চেনি পাইছো আৰু নিমখ পাইছো আৰু আমি এটিকলি জুতি পাত এই কালি পৰহি পাম 25 তাৰিখত আৰু এইফালে আমাৰ যোনটো উদ্যমিতা পালো এইটো পালো আৰু আমাক বিজেপি চৰকাৰ লাগে। আমি বিজেপি চৰকাৰ বনাম, আমাৰ ৰাজ্যৰ কাৰণে বিজেপি চৰকাৰ বনিবা। আমাৰ ৰাজ্যই চবেই কৈছে যে ৰাজ্য আমাৰ যোনটো মহিলা কেইটা আছে বা পুৰুষো আছে মাজতে, অকল মহিলা নহয়, চবেই আমাৰ সহমত হয় কাৰণে আমি বিজেপি চৰকাৰ আমি লাগে বুলি কৈছো। আৰু বাইদেউসকল আছে আমি তেওঁলোকৰ কথাও জানিব চেষ্টা কৰিম। কি ক'ব বাইদেউ 2026 চনত আপোনালোকে কোনখন চৰকাৰক বিচাৰিছে? আমি बीजेपी सरकार के बिचारू। বিজেপি চৰকাৰ কিয় লাগে? कियो लागे মানে दुखिया মানুহৰ কাৰণে ভাল बीजेपी सरकार আৰু बीजेपी सरकार মানে সবে মানে দুখীয়া মানুহৰ কাৰণে ঢেৰ হেৰি কৰিলে, আঁচনি দিলে, আমিও পাইছো। 2000 টকা পালো যে ছাগলী লৈ থৈ দিছো। এতিয়া 2026 চনতো মানে আমাক बीजेपी চৰকাৰে লাগে আৰু 3 বছৰ 5 বছৰ পিছতো মানে बीजेपी চৰকাৰে লাগে। बीजेपी চৰকাৰে আমি ভাল পাওঁ। এতিয়ালৈকে কি কি আঁচনি আপুনি পাইছে এইখন চৰকাৰ দিনত? মই আঁচনি পাইছো এতিয়া অৰুণোদয় 3 মাহ মান হ'ল নেকি পোৱাটো। তাৰপিছত ৰাচন কাৰ্ড আছে, তাৰপিছত আয়ুষ্মানটো আছে, আয়ুষ্মানো আছে। বাকী এইটো আৰু চৰকাৰে দিছে কিজানি 250 টকাও, এইটোও পাওঁ। বাকী একো নাই। বাইদেউ আপোনাৰ ঘৰ ক'ত? ওচৰতে, কোনটো জেগাত? এই ওচৰতে জংলী লাইন হয়। মোকো बीजेपी চৰকাৰে লাগে। बीजेपी চৰকাৰে বহুত সহযোগ কৰিলে আমাক, দুখীয়াৰ কাৰণে বহুত বহুত ধন্যবাদ बीजेपी চৰকাৰক। অৰুণোদয় পাওঁ, এতিয়া 10,000 পালোঁ, সেইটো ছাগলী কিনিলোঁ, ছাগলী পোৱালিহঁতে কিনি পুহি আছোঁ। এতিয়ালৈকে আপুনি কি কি আঁচনি পাই আছে? এই অৰুণোদয় পাওঁ আৰু 10,000 পালোঁ। চাউল পাইছে নাই? চাউলো পাওঁই, সেইটোতো চাউল পালোঁ, ডাল পালোঁ, আকৌ চেনি, নিমখ, সেইটো প্ৰত্যেক মাহতে পাই আছোঁ। এইখন চৰকাৰ কি সঁচাই নেকি দুখীয়া শ্ৰেণীৰ চৰকাৰ নেকি? দুখীয়াৰ কাৰণে হৈছে। যেতিয়া আমাৰ লকডাউনত কিমান সহায় কৰিছিলে, সেইটো সময়ত মানুহ ভোকতে মৰিলেহেঁতেন, তেতিয়াও ফ্ৰীকে চাউল দি পেলাই আমাক কিমান সহায় কৰিলে, ডবল দি পেলাই। হয়, যিহেতু আমি দৈদাম চাহ বাগিচাত আছো আৰু দৈদাম চাহ বাগিচা যিসকল ৰাইজৰ পৰা আমি মতামত ল'বলৈ চেষ্টা কৰিছো, কিয়নো প্ৰতিটো মহিলাসকলে তেওঁলোকে এইখন চৰকাৰকে আচলতে বিচাৰিছে। আমি দৈদাম চাহ বাগিচা সকলো লাইন বা গাঁও অঞ্চলৰ প্ৰতিটো স্থানত যাম আৰু তেওঁলোকৰ পৰা আমি মন্তব্য ল'বলৈ চেষ্টা কৰিম, কিয়নো 2026 চনত ৰাইজে কোনখন চৰকাৰক বিচাৰিছে। 2026 চনত আপোনালোকে ডুমডুমা সমষ্টিক কাক বিচাৰি আছে? हमें रुपेश ग्वाला के हमें खोजो थी और के रुपेश ग्वालाक कियो বিচাৰি আছে আপোনালোকে? अंदर के ढेर अंदर के सहाय करे हैं, मदद करके गेले कार एखनो भी करी बोल के हमें ओके खोजो थी। এতিয়ালৈকে এইখন চৰকাৰ দিনত আপুনি কি কি আঁচনি লাভ কৰিছে? हमें चावल पाथी और अरुणोदय के पैसा पाथी और ढेरे आसनी पाली माने और पाते आही। আমি আৰু বাইদেউ ওচৰত যাম আৰু বাইদেউৰ পৰা আমি তেওঁলোকৰ পৰা আমি কিছু কথা জানিবলৈ চেষ্টা কৰিম। কি ক'ব বাইদেউ 2026 চনত আপুনি কোনখন চৰকাৰক ডুমডুমাত বিচাৰিছে? रुपेश ग्वाला रुपेश ग्वालाक केले লাগে ডুমডুমা সমষ্টিত? मैंने देखो ढेरे हेरी गिला अंदर आसनी गिला देते न एखन पाते आई हमरा पैसा तैसा ने सब कुछ पाती हमके ओके लागे। আপুনি অন কেমেৰাত কৈ আছে এতিয়ালৈকে আপুনি কি কি আঁচনি পাইছে? आसनी एखन चाल दाल एगिला पाती
আৰু পইচা এখন পাতি মাইনা অৰুণোদয় এইবিলাক পাতি অৰুণোদয় চব পাইছে? অঁ মেডিকেলৰ ট্ৰিটমেণ্ট পাইছে চব আৰু দৈদাম চাহ বাগিচা এতিয়ালৈকে কি নিৰ্মাণ কাম চলি আছে? মানে সব এখন সুবিধা কর দেহে ন এখন স্কুল টিস্কুল আর রাস্তা এগুলা সব কাজ সুবিধা কর দে এখন সরকার বেমার কে না এখন ইলাজ করকো আসত হেন ঘরে ঘরে এতিয়াতো অকণমান পিছত এটি কলি দুটি পাতো পাব। কিমানকে দিব চৰকাৰে? 5,000 5,000 5,000কে দিব। আৰু বৰমাৰ ওচৰত যাম, বৰমাৰ পৰা কিছু কথা জানিবলৈ চেষ্টা কৰিম। বৰমা, আপোনালোকৰ এতিয়া বৰ্তমান হাজিৰা কিমান দি আছে? 250 250 টকা দি আছে। আৰু এই 250 টকাৰ ভিতৰত ঘৰখন চলিবলৈ নহয় অৰুণোদয় দিছে যে টকাটো মহিনা 1200 সেইটোৱে এটা খুব সুন্দৰ মহিলাগৰাকী তথা বৰমাই ইতিমধ্যে কৈছে যে তেওঁলোকৰ হাজিৰা 250 টকা, কিন্তু 250 টকাৰ ভিতৰত তেওঁলোকে চলাত অসুবিধা হয়। তাৰ ভিতৰত যে অৰুণোদয় দিছে আৰু এই অৰুণোদয়ৰ পৰা তেওঁলোকে কিছু হ'লেও সকাহ পাই আছে। এই 250 টকাৰ ভিতৰত আকৌ চৰকাৰক অনুৰোধ জনাব নেকি অকণমান হাজিৰা বঢ়াবৰ কাৰণে? हाजरा तो बढ़ा ना बोलो थी तो हाजरा बढ़ी न की उटा तो हमें ना जानिला लेकिन कहा तो हो है हाजरा बढ़े के এখন বর্তমান নাই বাঢ়ে হাজৰাটা হয়, মহিলাসকলো তেওঁলোকে কৈছে যে আৰু চৰকাৰক এইখন চৰকাৰে আচলতে বহুতখিনি আঁচনি ৰূপায়ণ কৰিছে আদিবাসী চাহ জনগোষ্ঠীৰ লোকসকল, বিশেষকৈ বাগান অঞ্চলত। তথাপিও তেওঁলোকৰ এটা আশা আছে যে এইখন চৰকাৰে এওঁলোকৰ দুখৰ কথা বুজিব। এতিয়ালৈকে কি আপুনি পাইছে? চাউল পাইলা, দাইল পাইলা, চিনি পাইলা, তেল নাই পাইলা যে তার পিছে হাঁদের অরুণোদয় জনটা আমরা এখন 2026 কের জনটা আমরা এটি কুলি দুটি পাত কের পয়সা হাঁদের 2500 টাকা ভরাই দেতে ব্যাংক में ওটা भी পাবো। আর আগে তো পাতে আহি 1200 আর उतना लेके मोर छुआ पुता कर भी पढ़ा लिखाटा मेन फाइन से होते और ऊपर से छुआ के वस्त्र देते, पानी बोतल पानी देते, बैग देते, कपड़ देते, खाना पीना देते, बहुत सुविधा। দৈদাম চাহ বাগিচাৰ স্কুলো আহিছে নেকি? हाँ स्कूल আহিছে আগত কেনেকুৱা আছিল আৰু এতিয়া কেনেধৰণে হৈ আছে? बहुत धुनिया हो गेले दुनियाटा और सुंदर भी हो गेले सार के हंदेर ओहे सार के लगी जे हमरा के जे जिंदगी देते हंदेर भविष्य बचाते उके लगी हमरा के और हमरा रुपेश गुवाला के हमें चुनबो। যিহেতু আমি শুনি আহিছো যে লাইন এলেকাত সকলো ঠাইতে ৰাস্তা হবলৈ ধৰি আছে, আপোনালোকৰ যিখন ঘৰ আছে সেইখন অহা যোৱাত ৰাস্তাৰ কেনেকুৱা? भले आहे पक्का आली आहे আগত কেনেকুৱা আছিলে? आगे माटी आली रहे बहुत कष्ट होते रहे कादा पानी होते रहे तो हमদের तकलीफ होते रहे बागान में आसे के लिए এখন तो फाइन सुंदर से सपा सपा थी और सपा सपाई जाती पक्का आली बन जाए এখন सब कुछ टा दलंग सलंग सब ठीक हो जाए हमদের। তো 2026 চনত আপুনি কোনখন চৰকাৰক বিচাৰি আছে? हमদের जनता है रुपेश गुवाला और हमদের जन आगे पुरखा से देते ही हमें फूल छाप में हमদের मोदी सरकार के उके हमके भालो लागेला वही हमरा के सब पूर्ण देते और हमरा दूसरा सरकार के हमके নাই লাগি। হয়, যিহেতু আমি দৈদাম চাহ বাগিচাত আছিলো আৰু দৈদাম চাহ বাগিচা যিসকল মহিলাসকল যি কৰ্মৰত আৰু কৰি আছে কাম কৰা ঠাইতে আমি আহি কিনি ইয়াত উপস্থিত হলো আৰু তেওঁলোকৰ পৰা আমি মতামত জানিবলৈ চেষ্টা কৰিলো, কিয়নো তেওঁলোকে আচলতে কি আঁচনি পাইছে, কি আঁচনি পোৱা নাই, এই চৰকাৰক তেওঁলোকক ভাল পাইছে বেয়া পাইছে ইত্যাদি তেওঁলোকৰ পৰা আমি মতামত ললো।